Hey guys, welcome back to my another video. So এইটো হৈছে part 2 আৰু এনেদৰে আমি গাঁৱত ওলাই আহিছিলোঁ। So এতিয়া পালো আমি শুক্লেশ্বৰ দেৱাল আৰু এয়া হৈছে পানী বটল বশিষ্ঠ মন্দিৰৰ পৰা লৈ অহা। এনেদৰে মানে বহুত ভিৰত আহি গ'লো। So 4 কিলোমিটাৰ মান লাইন হ'ব, এনেকুৱা লাইন। আৰু এনেদৰে আহি পালো মন্দিৰৰ গেট। So এইটো হৈছে মন্দিৰৰ গেট। তো গাইজ বহুত 4-5 ঘণ্টামান পিছত এনেদৰে আহি পালো, মানে বহুতে ভিৰ। আৰু এনেদৰে আমি আকৌ ৰখিয়ে আছো গাইজ। আৰু এইটো হৈছে মন্দিৰ তলত থকা, আৰু এতিয়া এইটোৱে হৈছে মেইন মন্দিৰটো। চ' আমি ইয়াতে শিৱলিংগত পানী ঢালিব লাগিব, আৰু ঢালি আহি কেনে এনেকৈ চবে বাগৰি পৰিছে, মানে এনেদৰে। কাৰণটো যিমান ভিৰ আছিল ন গাইজ, সেয়েহে চবে এনে বাগৰি পৰিছে। চ' এনেদৰে এইটো হৈছে উমানন্দ। চ' ওপৰতে এইটো জিপলাইন, আৰু এনেদৰে গোটেইবিলাকে ফটো উঠি আছে। চ' ময়ো উঠিলোঁ। আৰু গাইজ এইবোৰ চব বাঁহৰ হয় দেই, আৰু মোৰ ফটো পোষ্ট দিব নাজানো। চ' আৰু এনেদৰে ৰাইড কৰি আছোঁ। চ' এতিয়া যাম আমি কামাখ্যা মন্দিৰলৈ। এনেদৰে গুৱাহাটীৰ ভিউ লৈ আহি আছোঁ, আৰু এতিয়া পাই গ'লোঁ আমি কামাখ্যা মন্দিৰৰ গেট। চ' এনেদৰে গোটেইবিলাকে নামি কিনে কামাখ্যা মন্দিৰলৈ আহি গ'লোঁ। চ' সেইবোৰ হৈছে কামাখ্যা মন্দিৰৰ দোকান। এনেদৰে আমি দুয়ো লগ হৈ এনেদৰে আহি আছোঁ। চ' এতিয়া যাম আমি ভৰি ধুবলৈ। তলত পানী আছে, তাতে ভৰি ধুম। চ' এনেদৰে আমি আহিলোঁ ভৰি ধুবলৈ। চ' এতিয়া যাম কাছু মাছ চাবলৈ। চ' গাইছ এনেদৰে সিহঁতে বান্দৰটো জোকাই আছে। চ' আমি চাইছোঁ কাছু মাছ। এনেদৰে এইটো কাছু গাইছ। এই কাছুটো সৰু গাইছ। চ' ডাঙৰ কাছুবোৰ ওলা নাই আজি। এনেদৰে আমি প্ৰসাদ লৈ আহিলোঁ এনেদৰে। আৰু এতিয়া গুৱাহাটীৰ ভিউ লৈ যাই আছোঁ গাইছ। চ' আহি গ'লোঁ এতিয়া। চ' এতিয়া যাম বাবা হোটেলত। চ' একো খোৱা নাছিলোঁ পৰহিৰ পৰা। এনেদৰে আমি বাবা হোটেলত সোমাই গ'লোঁ। চ' এনেদৰে গিলাচবোৰ এনেদৰে ওলমাই থৈছে। চ' নিজে ওলাই খাব লাগিব পানী। চ' এয়া ভাত দি দিলে। চ' মই ল'লোঁ মাংস, আৰু এনেদৰে আমি আহি গ'লোঁ। চ' ভিডিঅ' কৰা একদম মন নাই, গাও চাও বিষাই গৈছে। চ' বাই বাই।